অকল চৰাইদেউবাসী বুলিয়েই নহয়, অসমবাসী বুলিয়েই নহয়, সমগ্ৰ ভাৰতবাসী আজি গৌৰৱান্বিত। যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অকল আমাৰ চৰাইদেউৱে সাংস্কৃতিক ক্ষেত্ৰখনত আজি উত্তৰ পূৰ্বাঞ্চলখনৰ ভিতৰত এক নম্বৰ অকল একমাত্ৰ এখন আমাৰ এই চৰাইদেউৱে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হৈছে। যিহেতু আজি ইউনেস্কোৱে আমাক স্বীকৃতি দিলে। যি 600 বছৰ ৰাজত্ব আমাৰ ঐতিহ্য আছিল, এই 600 বছৰ ৰাজত্বৰ ঐতিহ্য আজি আমাৰ অসমীয়া জাতি, অৰ্থাৎ ইয়াতেই বৰ অসম প্ৰতিষ্ঠা হৈছিল, ইয়াতে এটা জাতি প্ৰতিষ্ঠা হৈছিল। এই জাতিটোৰ আজি পৰ্যন্ত আমি এই অসমত জীয়াই আছোঁ যদিও তাৰ অস্তিত্ববিলাক ধৰি ৰখাত আমি কিমান সফল হ'ম, কিমান আমি বিফল হ'ম, এই কথালৈ বহু চিন্তা হৈছিল। কিন্তু তাৰে বহুতো লোকে বহু বুৰঞ্জীবিদে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিগত মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সবল প্ৰচেষ্টা, ঐকান্তিক প্ৰচেষ্টা, তেখেতসকলৰ যি আমাৰ এককভাৱে যি উদ্যোগ ল'লে, সেই উদ্যোগৰ ফলশ্ৰুতি ৰাইজে বিচৰা ধৰণে ৰাইজে যিখিনি কৰিবলগীয়া, যিখিনি ইয়াত কৰিবলগীয়া, যিখিনি কৰি দিলে আমি পাবলগীয়া আমি মৰ্যাদাখিনি পাম, এই সকলোখিনি ৰাইজে কৰি দিয়াৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়ৰ একক প্ৰচেষ্টাত আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হ'লোঁ। হয়, আমি অকল মই নকওঁ, আমাৰ ইয়াত বহুতো লোক আছে। জয়চন্দ্ৰ বৰা আপোনালোকে নিশ্চয় চিনি পায়, আগৰ পৰা জানে। জয়চন্দ্ৰ বৰা হওক, বিজয় বৰা হওক, আমাৰ প্ৰণৱ গোহাঁই হওক, যিমান দল সংগঠনে আমাৰ ইয়াত আছে, চৰাইদেউ আঞ্চলিক বিশেষকৈ বিভিন্ন আমাৰ সংগঠন, বিভিন্ন দল আমাৰ সকলোৱে আৰু স্থানীয় ৰাইজৰ সকলো যুৱক যুৱতীয়ে ইয়াত যি ধৰণে এই অঞ্চলটোৰ কাৰণে চেষ্টা কৰে, এই অঞ্চলটো কেনেধৰণে জিলিকাই তুলিব লাগে, এই কথাখিনি চিন্তা কৰিয়ে যেনেধৰণে কাম হাতত লয় বা কাম কৰে আপোনালোকে সকলোৱে দেখিছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে চাফ চিকুণ কৰা সময়ে সময়ে আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে যাতে আমাৰ এই অস্তিত্ব বা আমাৰ ঐতিহ্য, আমাৰ 600 বছৰ ৰাজত্বৰ আমাৰ যিখিনি ইয়াত আমাৰ পুলিম পুথাৰসকলৰ বা ৰজাসকলৰ যি সমাধিস্থল, এই সমাধিস্থলক কেনেধৰণে আমি জীয়াই ৰাখিব পাৰোঁ ভৱিষ্যতলৈকে। কাৰণ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল বা ইউনেস্কোৱে আমাক স্বীকৃতি দিলে, আমাৰ এটাই মোৰ অনুভৱ হ'ল, কাৰণ আজি এই মৈদামখিনিয়ে, অৰ্থাৎ যিখিনি আমাৰ ৰজাসকলৰ যি সমাধি, যিসকলে আমাৰ ইয়াত এটা জাতি গঢ়িলে, এখন বৰ অসম গঢ়িলে, তেখেতসকলৰ আমি সমাধিস্থলী যুগ যুগান্তলৈ আমি জিলিকাই ৰাখিব পাৰিম। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল, আজি সমগ্ৰ বিশ্বই আজি চিনি পালে।